আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে ভাৰত চৰকাৰৰ দ্বাৰা PM কিষাণ এটা আঁচনি হয়। যিসকল কৃষক আছে তেওঁলোকৰ বাবে চৰকাৰে এটা ভাল খবৰ দিছে। যদি আপুনি এজন কৃষক হয় অথবা খেতিয়ক হয় বা আপোনাৰ পৰিয়ালৰ যদি কোনোবাই কৃষক হয় অথবা খেতিয়ক হয় তেনেহলে এইটো ভিডিঅ' আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হয়। কিয়নো এইটো ভিডিঅ'ৰ জৰিয়তে আমি আপোনালোকক জনাই দিম যে নতুনকৈ PM কিষাণ আঁচনিত নতুনকৈ আবেদন প্ৰক্ৰিয়া চলি আছে। যদি আপোনালোকে PM কিষাণৰ হিতাধিকাৰী হয় তেনেহলে আপোনালোকে সোনকালে আবেদন কৰিব লাগিব। আপোনালোকে আবেদনটো কেনেকৈ কৰিব লাগিব সকলোবোৰ তথ্য আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম। প্ৰথম কথা হৈছে যে যদি আপোনালোক এজন কৃষক হয় তেনেহলেহে আবেদনবোৰ কৰিব পাৰিব। আপোনালোকে নিশ্চয় জানে যে PM কিষাণ আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰে কৃষকসকলক 9,000 টকাকৈ প্ৰদান কৰে। যদি আপোনালোকে এই ভাৰত চৰকাৰৰ টকাটো পাব বিচাৰে তেনেহলে PM কিষাণ আঁচনিটোত আবেদন কৰিব লাগিব। যদি আপোনালোকে এতিয়ালৈকে আবেদন কৰা নাই তেনেহলে সোনকালে আবেদন কৰি লওক। তেনেহলে আমি আপোনালোকক দেখুৱাই দিওঁ যে কেনেকৈ আবেদন কৰিব লাগে। তেনেহলে বলক আমি মোবাইল স্ক্ৰীনত আপোনালোকক দেখুৱাই দিওঁ। আপোনালোকে নতুনকৈ আবেদন কৰিবৰ কাৰণে প্ৰথমতে PM কিষাণৰ যিটো অফিচিয়েলি ৱেবছাইট হয় অফিচিয়েলি ৱেবছাইটত আহিব লাগিব। অফিচিয়েলি ৱেবছাইটত অহাৰ পিছত এনেকুৱাকে আহি যাব। অফিচিয়েলি ৱেবছাইটটো ক'ত পাব ভিডিঅ'ৰ লাষ্টত আমি আপোনালোকক দেখুৱাই দিম। যেতিয়া আপোনালোকে আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব, ইয়াত সাৰ্চ কৰি দিব PM কিষাণ বুলি। PM কিষাণ বুলি সাৰ্চ কৰি দিয়াৰ লগে লগে এনেকুৱাকে আহি যাব। এনেকুৱা অহাৰ লগে লগে ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকে আহি যাব। এনেকুৱাকে অহাৰ লগে লগে যদি আপোনালোকে এতিয়ালৈকে আবেদন কৰা নাই নতুনকৈ আবেদন কৰিব বিচাৰে তেনেহলে আপোনালোকে কি কৰিব লাগিব। প্ৰথমতে ইয়াত চাব পাৰিছে যে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বুলি দিয়া আছে। নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে ক্লিক কৰি দিব লাগিব। নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনত যেতিয়া আপোনালোকে ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱাকে পেজ আহিব। ইয়াত ৰুৰেল ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, আৰবান ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, আপোনালোকে গাঁৱত বসবাস কৰে নে নগৰত বসবাস কৰে। যদি আপোনালোকে গাঁৱত বসবাস কৰে তেনেহলে ৰুৰেলত টিক মাৰ্ক কৰি দিব। ৰুৰেলত টিক মাৰ্ক কৰি দিয়াৰ পিছত ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহুৱাই দিব। ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহুৱাই দিব। ইয়াত আপোনাৰ ষ্টেটটো আসামটো ইয়াত বহুৱাই দিব। বহুৱাই দিয়াৰ পিছত ইয়াত এখন কেপচাৰ শ্ব' হ'ব। এই কেপচাৰটো এইটো ঘৰত আপোনালোকে বহুৱাই দিব। বহুৱাই দিয়াৰ পিছত গ্ৰেট OTPত ক্লিক কৰি দিব। এইখিনি কৰি আমি আপোনালোকক দেখুৱাই আছো। আমি ইয়াত সকলোখিনি বহুৱাই দিছো। বহুৱাই দিয়াৰ পিছত ইয়াত গ্ৰেট OTPত ক্লিক কৰি দিব লাগিব। যেতিয়া আপোনালোকে গ্ৰেট OTPত ক্লিক কৰি দিব তেতিয়াই আপোনাৰ মোবাইলত এখন OTP আহিব। OTPটো এইটো ঘৰত বহুৱাই দিব। OTPটো বহুৱাই আমি আপোনালোকক দেখুৱাই আছো। OTPটো বহুৱাই আমি আপোনালোকক দেখুৱাই আছো যে কেনেকৈ কৰিব লাগে। তো OTPটো আপোনালোকে বহুৱাই দিব। বহুৱাই দিয়াৰ পিছত ইয়াত চাব পাৰিছে আৰু এখন কেপচাৰ শ্ব' হ'ব। সেই কেপচাৰটো এইটো ঘৰত বহুৱাই দিব। যেনেকুৱাকে থাকিব আপোনালোকে চেম তেনেকুৱাকে বহুৱাই দিব লাগিব। বহুৱাই দিয়াৰ পিছতহে আপোনালোকে বেলেগ এখন নতুন পেজ আহি যাব। বহুৱাই দিয়াৰ পিছত ইয়াত আপোনালোকে সাবমিটত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে সাবমিটত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱাকে নতুন পেজটো ওপেন হৈ যাব। ইয়াত চাব পাৰিছে আধাৰ OTP has been sent to আধাৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ। আপোনাৰ আধাৰ কাৰ্ডত যিটো মোবাইল নম্বৰ আছে সেইটো মোবাইল নম্বৰত আপোনাৰ এখন OTP আহিব। তো আমি সেইটো আপোনালোকক দেখুৱাই আছো। আধাৰ নম্বৰত ইয়াত চাব পাৰিছে OTPটো আহি গৈছে। সেই OTPটো আপোনালোকে এইটো ঘৰত বহুৱাই দিব লাগিব। তো OTPটো বহুৱাই আমি আপোনালোকক দেখুৱাই আছো যে কেনেকৈ কৰিব লাগিব। ইয়াত OTPটো আহি গৈছে। OTPটো অহাৰ পিছত ভেৰিফাই আধাৰত ক্লিক কৰি দিব। ভেৰিফাই আধাৰত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনাৰ কিবা অসুবিধা হলে এনেকুৱাকে আহি যাব। তো OTPটো বহুৱাই দিয়াৰ পিছত ইয়াত এখন কেপচাৰ কোডটো আকৌ আপোনালোকে বহুৱাই দিব লাগিব। ইয়াত যিটো কেপচাৰ কোড আহিব সেই কেপচাৰ কোডটো ইয়াত আপোনালোকে বহুৱাই দিব লাগিব। বহুৱাই দিয়াৰ পিছতহে আপোনালোকৰ নতুন এখন পেজ আহি যাব। তো
তো ইয়াত আপোনালোকে ভেৰিফাই আধাৰত যেতিয়া ক্লিক কৰি দিব ইয়াত চাব পাৰিছে কিবা অসুবিধা হৈ আছে সেইটো কাৰণে এনেকুৱা আহি আছে আমি আপোনালোকক শুদ্ধ প্ৰচেছত দেখুৱাই আছো ইয়াত চাব পাৰিছে ভেৰিফাই আধাৰত যেতিয়া আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনেকুৱাকে আহি যাব এইটো ফৰ্মটো আপোনালোকে ফিল কৰিব লাগিব তেতিয়া হলেহে আপোনাৰ আবেদন কামখিনি কমপ্লিট হ'ব এইটো ফৰ্ম আপোনালোকে কেনেকৈ ফিল কৰিব সেইটো আমি আপোনালোকক দেখুৱাই আছো প্ৰথমতে ইয়াত চাব ষ্টেটটো আসাম হৈ আছে ইয়াত আপোনালোকে ডিস্ট্ৰিক্টটো ইয়াৰ পৰা আপোনাৰ যিটো ডিস্ট্ৰিক্ট হয় সেই ডিস্ট্ৰিক্টটো ইয়াৰ পৰা আপোনালোকে বিচাৰি উলিয়াই ল'ব লাগিব যে আপোনাৰ ডিস্ট্ৰিক্ট কোনটো হয় সেই ডিস্ট্ৰিক্টটোৰ ওপৰত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাব পাৰিছে সাব ডিস্ট্ৰিক্ট বুলি আহি গৈছে ইয়াত আপোনাৰ সাব ডিস্ট্ৰিক্টটো কোনটো হয় ইয়াৰ পৰা আপোনালোকে বহুৱাই দিব ইয়াত আপোনাৰ ব্লকটো আহি যাব যে ইয়াত আপোনাৰ ব্লকটো সিলেক্ট কৰিব লাগিব ইয়াত চাব পাৰিছে আপোনাৰ ভিলেজটো আহি যাব ইয়াত আপোনাৰ ভিলেজটো আহি যাব ইয়াৰ পৰা আপোনাৰ কোনটো গাঁও হয় ইয়াৰ পৰা আপোনালোকে গাঁৱৰ নামটো বাছি উলিয়াই ল'ব লাগিব যিটো আপোনাৰ গাঁও হয় সেইটো গাঁৱৰ নামটো ইয়াত আপোনালোকে দি দিব লাগিব ফাৰ্মাৰ পাৰ্সোনেল ডিটেইলছ বুলি দিব লাগিব ইয়াত আপোনাৰ নামটো শো হৈ যাব ইয়াত আপোনাৰ জেন্ডাৰটো শো হৈ যাব ইয়াত আপোনালোকে ক্যাটাগৰী কোনটো হয় জেনাৰেল এসটি এসসি যেটো হয় হেতু ইয়াৰ পৰা আপোনালোকে বাছি ল'ব লাগিব বাছি লোৱাৰ পিছত ইয়াত চাব ফাৰ্মাৰ টাইপ বুলি দিয়া আছে ইয়াৰ পৰা আপোনালোকে স্মল ইয়াত আপোনালোকে স্মলত ক্লিক কৰি দিব ইয়াত চাব পাৰিছে আধাৰ কাৰ্ড প্ৰুফৰ কাৰণে আধাৰ কাৰ্ডটো দি দিব ইয়াত আপোনালোকে আধাৰ কাৰ্ড নম্বৰটো বহুৱাই দিব লাগিব ইয়াত আপোনাৰ মোবাইল নম্বৰটো অটোমেটিকলি আহি যাব ইয়াত চাব পাৰিছে আপোনাৰ এড্ৰেছটো আহি যাব আহি যোৱাৰ পিছত ইয়াত আপোনাৰ পিন কোডটো আহি যাব ইয়াত আপোনাৰ দেউতাকৰ নামটো আহি যাব ল্যান্ড ৰেজিষ্ট্ৰেচন আইডি আপোনাৰ মাটিৰ পট্টা নম্বৰটো ইয়াত বহুৱাই দিব লাগিব আপোনাৰ ডেট অফ বাৰ্থটো সকলোখিনি শুদ্ধকৈ আহি যাব ইয়াত ৰেশন কাৰ্ড নম্বৰটো বহুৱাই দিব বহুৱাই দিয়াৰ পিছত ইয়াত আপোনালোকে কি কৰিব লাগিব যে ইয়াত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ মোবাইলত এখন ফটো আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডৰ এখন ফটো ক্লিক কৰিব লাগিব আধাৰ কাৰ্ডৰ ফটোটো আপোনালোকে ক্লিক কৰি পিছত আপোনালোকে ইয়াত সোর্স ফাইলত ক্লিক কৰি দিব তেতিয়া আপোনাৰ মোবাইলত গ্যালাৰীটো ওপেন হৈ যাব গ্যালাৰীটো ওপেন হৈ যোৱাৰ পিছত তাৰ পৰা আপোনালোকে আধাৰ কাৰ্ডৰ ফটোটো ল'বলৈ আধাৰ কাৰ্ডৰ ফটোটো লোৱাৰ পিছত ইয়াত আপোনালোকে সেভত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ আবেদন কামটো কমপ্লিট হৈ যাব এনেকুৱাকে আপোনালোকে পিএম কিষানত নতুনকৈ আবেদন কৰিব পাৰিব যিসকলে নেকি আবেদন কৰা নাই তেওঁলোকে সোনকালে আবেদনটো কৰি লওক